নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ, সেইটো কাৰণে ভাবিলোঁ আজি বোলো গাহৰি মাংসকে বনাওঁ। মানে তেওঁ গাহৰি মাংস খাই খুব ভাল পায়। আৰু দেখিছেনে এইফালে গাহৰি লৈ আহিছে 2 কেজি মাংস বাৰু বহুত বেছি হয়, কিন্তু আমাৰ মানে কি হয়, হোষ্টেল আছে, সেইবাবে হোষ্টেলৰ ল'ৰাখিনিও খাবলৈ ভাল পায় গাহৰি মাংস, আৰু সেইবাবে লৈ আহিছে। দেখিছেনে এইফালে ইমান ধুনীয়া মাংসখিনি। আৰু এইফালে বিলাহী, ধনিয়া আৰু অকণমান আদা লৈ আহিছে, মানে আদা নাইকিয়া হৈ আছিলে, সেইবাবে আদাও অলপ লৈ আহিছে। আৰু এইফালে দেখিছেনে, মই মাংসখিনি প্ৰথমে ধুই লৈছোঁ, যিহেতু গাহৰি মাংস বহুত তেল ওলায়, তথাপিও অলপ ধুই লৈছোঁ, নিমখ দি অকণমান ধুই লৈ পেলাই বইল কৰিম এতিয়া। আপোনালোকে গাহৰি মাংস খাই ভাল পায়নে বাৰু, মোক জনাবচোন দেই। আৰু এইফালে দেখিছেনে, কেৰাহীখন গৰম হোৱাৰ পিছতে মই পানীখিনি গৰম কৰি লৈছোঁ, তাৰপিছত এইফালে মাংসখিনি দি দিছোঁ। মাংসখিনি যিহেতু 2 কেজি হয়, 2 কেজি বহুত হয় মাংস, তথাপিও মানে কেৰাহীখনত নধৰিলোঁ আৰু গোটেইখিনি কেৰাহীখনতে একেবাৰতে দিম বুলি ভাবিছোঁ, যিহেতু গেছো বহুত খৰচ হয় বেছিকৈ জ্বলাই থ'লে, সেইবাবে। আৰু ইউটিউবত মই বৰ বেছি ভিডিঅ' নবনাওঁ দেই, মানে কি হয়, ফেচবুকতো মই লাগি থাকোঁ, সেইবাবে ইউটিউবত ভিডিঅ' দিবলৈ মোৰ সময় বহুতো অভাৱ হয়। আজি প্ৰথম দিছোঁ ভিডিঅ'টো। আপোনালোকে যিসকলে চাই আছে, তেওঁলোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই। আপোনালোকে বাৰু গাহৰি মাংস বইল কৰি লয়নে? অকণমান হ'লেও মানে মাংসবিলাক অকণমান বইল কৰি পানীটো পেলাই দিব লাগে, তেতিয়া মানে বীজাণুবিলাক যায়গৈ। নিমখ দি কৰিব লাগে বইল। এইফালে দেখিছেনে, মোৰ গোটেইখিনি দি হৈ গৈছে। কেৰাহীখন যদিও ভৰ্তি হৈছে, তথাপিও উপায় নাই আৰু একদম পূৰা ভৰ্তি কৰি দিছোঁ মানে। এতিয়া মাংসখিনি মই প্ৰায় 10 মিনিটমান উতলিবলৈ দিম, মানে গাহৰি মাংসটো অকণমান টান হয়। আৰু এইফালে দেখিছেনে, আমি সকলোৱে চাহ একাপ খাই লৈছোঁ যেতিয়ালৈকে মাংসখিনি বইল হয়। এইফালে গাখীৰ চাহ লৈ লৈছোঁ, আৰু এইফালে আমাৰ গুণগুণক দেখিছেনে, মানে মোবাইলটো পালে আৰু তাক একোৱে নালাগে। ভণ্টি আৰু মা আছেহি যিহেতু, সেইবাবে পাতলীকৈ কিবা এটা খাওঁ বুলি ক'লে, আৰু এইফালে মেগী বনাই দিছোঁ, মেগীৰ লগতে বিলাহী দি লৈছোঁ, আৰু এইফালে চাহ আৰু লং। আৰু এইফালে দেখিছেনে, মই পিঁয়াজখিনি ভাজি লৈছোঁ, লগতে নহৰু আৰু আদা পিচি দি দিছোঁ। গোন্ধটো খুব ধুনীয়া ওলায় এনেকৈ ভাজিলে। আৰু এইফালে দেখিছেনে, মই মাংস দিয়া সেইডোখৰ নেদেখালোঁ, আৰু আপোনালোকে যিহেতু ৰেচিপিবোৰ জানেই। এইফালে মাংস আৰু আলু ধুনীয়াকৈ ভাজি আছোঁ, মানে দুখন বনাম বুলি ভাবিছোঁ। এখন যিহেতু তিল দি বনাম, তিল দিয়াখন বাৰু আমাৰ মানুহজনে বনাই দিব, তেওঁ যিহেতু জানে বনাবলৈ, মই বাৰু নাজানো। আৰু নাজানো বাবে ৰেহাইও পাওঁ কেতিয়াবা। ইফালে দেখিছেনে, মানুহজনে খুব ধুনীয়াকৈ বনাইছে তিলৰ লগত গাহৰি, খায়ো খুব ভাল লাগে বাৰু এনেকৈ। আপোনালোকে খায়নে বাৰু জনাবলৈ নাপাহৰিব দেই। তিল গাহৰিখিনিত মছলা তেনেকৈ ব্যৱহাৰ কৰা হোৱা নাই, অকল আদা, ৰচুন আৰু পিঁয়াজ দিয়া হৈছে। খুব ধুনীয়াকৈ বনাইছে মানুহজনে, বনাব জানে বাৰু। আৰু এইফালে দেখিছেনে, আমাৰ ৰেডি হৈ গ'ল। মই মানুহজনৰ কাঁহীখন নেদেখালোঁ। আৰু এইফালে দেখিছেনে, তিতা ফুল অকণমান আছিলে, তাকে লৈ লৈছোঁ। আৰু এইফালে জাতিলাও ভাজি আৰু নিউটেলা, আৰু এইফালেও দাইল অকণমান লৈ লৈছোঁ। আৰু এইফালে আমাৰ তিল গাহৰি আৰু মই বনোৱা বিলাহী দিয়া গাহৰি। আজিলৈ আহিছোঁ দেই, বাই।